চুলি কেইডাল যে পকিছে আচ্ছা তালু চালু ওলাই গৈছে ঠিক আছে বুঢ়ী হ'লো দিয়কচোন ব্ৰাছ চ্ৰাছ একো নাই দাঁত মজা ব্ৰাছডালেৰেই কাম চলাই আছোঁ তথাপিতো অকণো অহংকাৰ নকৰোঁ মুঠতে পকা চুলিকেইডাল ঢাক খালেই হ'ল আৰু আজি যিহেতু বৃহস্পতিবাৰ আৰু বৃহস্পতিবাৰে বেলতলা বজাৰ বহে বেলতলা বজাৰলৈ আহি অকণমান চব্জি পাচলি এসোপামান কিনি গা পা ধুই এই আইপিনলৈ ওলাই আহিছোঁ এইভাগ হৈছে 6 মাইল VIP ৰোডত থকা সাই বাবা মন্দিৰ ভাগলৈ আহি যে সঁচাকৈয়ে ভাল লাগি গ'ল দেই চাৰিওফালে ইমান নিস্তব্ধ নীৰৱতা আৰু সেউজীয়াৰে ভৰা তাতে আৰু মন্দিৰৰ ভিতৰ ভাগত নামগীতো চলি আছে এই ভাগ হৈছে মেইন মন্দিৰ ভাগ এই মন্দিৰটোৰ ভিতৰতে বাবাক স্থাপিত কৰা আছে ভিতৰলৈ গৈ সাই বাবাৰ আশীৰ্বাদ ল'লোঁ মেইন মন্দিৰ ভাগৰ ভিতৰত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী এলাও নাই সেইকাৰণে এয়া বাহিৰৰ দৃশ্যই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন হৈছে মেইন গেট আৰু গেটৰ ছাইডতে লাগি আছে জোতা চেণ্ডেল ৰখা স্থান আৰু এয়া দেখিছেনে এয়া হৈছে চিৰডিৰ পৰা অনা নিম গছ খুব ধুনীয়াকৈ ৰুই থৈছে বৰষুণৰ বতৰত সম্ভৱ গছৰ পাতবোৰ ওলাই আহিব নিম গছজোপাৰ মন্দিৰ ভাগৰ প্ৰাংগণতে চাকি ধূপ জ্বলোৱাৰ বাবে ধুনীয়া সুব্যৱস্থা আছে আৰু আজি বৃহস্পতিবাৰটো হেনো সাই বাবাৰ বাৰ হিচাপে মনা যায় সেইকাৰণে আজি ইয়াৰ ভক্তৰ ভিৰো বেছিকৈ পৰিলক্ষিত হৈছে এনেকৈ আজি বাবাক সেৱা এভাগ আগবঢ়াই মন্দিৰৰ পৰা ওলাই আহিয়ে এয়া VIP ৰোডতে থকা টাটা কোম্পানীৰ ইলেক্ট্ৰনিক্স শ্ব'ৰুম এটাত সোমালোঁ ব্লুটুথ নেকবেণ্ড এডাল কিনিব লগা আছে তাকে এইডাল চালোঁ 870 টকা দি কিনি ল'লোঁ বিহাৰীৰ যে কি ফূৰ্তি অতদিনৰ পৰা যে বিনা ইয়েৰফোনতে চলি আছিলে বেচেৰাটো শ্ব'ৰুমটোত যে এই ঘড়ীটো মোৰ বৰ পচন্দ হৈছিলে ডিজিটেল ৱাটচ কিন্তু মালটোহে নাই কিয়া কৰেগা পেচা নেহি হে বাদ মে লেগা বুলি কয় স্কুটিখন ষ্টাৰ্ট দি চিধা আহি পালোহি ঘৰ আহি পাই এয়া দেখিছেনে আকৌ ৰাতিৰ এসাঁজটো বনাবই লাগিল ৰাতিৰ ভোজ ৰেডি কৰিছোঁ আজি ৰাতিৰ ভোজত বনাম এয়া কলডিল আজি বেলতলা বজাৰৰ পৰা এই কলডিল আনিছোঁ ইয়াৰ লগত যে মুৰ্গী পোৱালি এটা হ'লে আৰু সোৱাদ লাগিলে হয় কিন্তু কি কৰিব আৰু বিহাৰীও খাব যে আৰু আজি মাংস নাখাওঁ দিয়ক কলডিলটো প্ৰথমতে গোটাই ধুই ধুনীয়াকৈ মিহিকৈ কাটি লৈছোঁ একেবাৰে অকণমানহে হ'লগৈ দেখোঁ ন তাৰপিছত আলু দুটাকে দি দিছোঁ ভাজি থাকিলে অকণমান চাটনিটোৰ সমানহে হ'বগৈ 3টা মানুহৰ জোখৰ নহ'বগৈ সেইকাৰণে বেছি কৰিবলৈ 2টা আলুকে লগত দি দিছোঁ মাংস চাংখটো নায়েই এনেকৈ আৰু তেলতে পেলাই পিঁয়াজ চিয়াজ ভাজি মেলি ধুনীয়াকৈ কলডিলৰ ভাজিখন বনাই ল'লোঁ তাৰপাছত এইফালে কালি ৰাতিপুৱাৰ কাৰণে স্কোৱাছ আৰু আলু বনাই থৈ দিম ৰাতিপুৱা বহুত দৌৰা-দৌৰি হয় বৰ দিগদাৰ সেইকাৰণে আজিয়ে বনাই থৈ দিম কালি ৰুটি কেইখনমান বনাম আৰু খাই বৈ ধুনীয়াকৈ অফিচৰ কাম কৰিম আমাৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনেকুৱা লাগে কাইণ্ডলি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা স্পেচিফিক ডিমাণ্ড থাকে বা এনেকুৱা টপিক থাকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম